ঠিক আছে তো আজি আমি ক্লাছ 7-ৰ পাৰ্ট 2 মানে আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল পাৰ্ট 2 লেসন 2 আমি লেসন 2 টো কৰিম লেসন 2 পাৰ্ট 2 লেসন 2 আমাৰ পাৰ্টৰ নাম আছিল মাই লিটিল ফ্ৰেণ্ড হয়নে নহয় ঠিক আছে তো এতিয়া আমি পাৰ্টটো আগতে বুজি যাম তাৰপিছত তোমালোকক যদি ফিডবেক চাওঁ তেনেহ'লে তোমালোকে দি দিবা হ'ব ঠিক আছে প্ৰথমতে আমি পাঠটো আৰম্ভ কৰিবলৈ লৈছো কি হৈছে once there was a lion in a forest অৰ্থাৎ কি ৰে এক সময়ত once there was a lion মানে কি আছিল কোৱা সিংহ অৰ্থাৎ in a forest অৰ্থাৎ অৰণ্যত এটা এক সময়ত কি আছিল সিংহ আছিল আৰু কৈছে one day a hunter catch in it in a big net আৰু কি কৰিছিলে one day মানে এদিনাখন এ হান্টাৰ মানে কি ৰে কোৱা যেটো পাৰিবা হেতু কবা হান্টাৰ মানে শিকাৰী ভেৰি গুড এ হান্টাৰ কেচ ইন এ বিগ নেট অৰ্থাৎ এখন ডাঙৰ নেট বা জালত কি কৰিছিলে কেচ মানে কি কৰা ধৰা অৰ্থাৎ তেওঁ কি কৰিছিলে ধৰিছিল তাৰপিছত চোৱা নেক্সট কি কৈছে বা জালত ধৰিছিল বা ইয়াত আমি পৰিছিল বুলি ক'ব লাগিব যে জালত পৰিছিল এটা ডাঙৰ জালত পৰিছিল এজন চিকাৰীয়ে বহাই থোৱা যিখন নেট আছিল বা জাল আছিল তাতে পৰিছিল আৰু নেক্সট লাইনত কৈছে দ্য লায়ন কুড নট কাম আউট অফ দ্য নেট আৰু কি কৈছে দ্য লায়ন মানে কি আছিল সিংহ অৰ্থাৎ সিংহটোৱে কি আছে কুড নট কাম আউট অফ দ্য নেট অৰ্থাৎ কি ৰে তেওঁ কি কৰিছিল নেটৰ পৰা অৰ্থাৎ লায়নটোৱে সিংহটোৱে নেটৰ পৰা কি কৰিব পৰা নাছিল ওলাই আহিব পৰা নাছিল ঠিক আছে তাৰপিছত কি কৈছে then a mouse heard the lion roaring it came out of its hole and saw the lion in trouble এতিয়া চোৱা ইয়াৰ অৰ্থটো কি কৈছে then a mouse অৰ্থাৎ কি আছিল তাৰ পিছত এটা কি আছিল মাউস মানে কি আছিল মাউস মানে নিগনি ভেৰি গুড আৰু এই নিগনিটোৱে কি কৰিছিলে দ্য লায়ন ৰয়াৰিং আৰু এই যিটো লায়ন আছিল সিংহটোৱে যিটো জালত পৰিছিল সেই জালত পৰা সিংহটোৰ যি গৰ্জন সেই গৰ্জন তেওঁ কি কৰা পাইছিল হিয়ৰ মানে শুনিছিল আৰু কৈছে ইট কেম আউট অফ ইটছ হোল অৰ্থাৎ এই নিগনিটোৱে কেম আউট অফ ইটছ হোল আৰু তেওঁৰ যিটো গাঁত আছিল সেই গাঁতৰ পৰা তেওঁ কি কৰিছিলে ওলাই আহিছিল এণ্ড saw the lion in trouble আৰু দেখা পাইছিল যে তেওঁ গাঁতৰ পৰা ওলাই আহি যে এটা সিংহই বিপদত কি আছিলে পৰি আছিল অৰ্থাৎ জালত কি কৰি পৰি থকা দেখা পাইছিল বা বিপদত পৰি থকা দেখা পাইছিল তাৰপিছত কি কৈছে it came near the lion and said my dear friend shall I help you তাৰপিছত কি কৈছে চোৱা it came near আৰু তেওঁ কি কৰিছিলে তাই মানে অৰ্থাৎ নিগনিটোৱে তেওঁৰ ওচৰলৈ আহিছিল অৰ্থাৎ কাৰ ওচৰলৈ আহিছিল সিংহটোৰ ওচৰলৈ আহিছিল এণ্ড কি কৈছে দ্য লায়ন এণ্ড ছেইড আৰু লায়নটোক কৈছিল যে মাই ডিয়াৰ ফ্ৰেণ্ড যে মোৰ মৰমৰ ফ্ৰেণ্ড মিন্স বন্ধু যে মোৰ মৰমৰ বন্ধু শ্বেল আই হেল্প ইউ যে মই তোমাক কোনো ধৰণৰ সহায় কৰিব পাৰিমনে মই তোমাক কোনো সহায় কৰিব পাৰিমনে এনেধৰণে কোনে সুধিছিলে নিগনিটোৱে সিংহটোক সুধিছিল তাৰপিছত চোৱা কি কৈছে সি হাউ আই এম গোয়িং টু হেল্প ইউ আৰু কৈছে চোৱা মানে এনেকৈ নিগনিটোৱে কৈছিল কি কৈছে চোৱা হাউ আই এম গোয়িং টু হেল্প ইউ চোৱা মই তোমাক কেনেধৰণে কি কৰিব পাৰোঁ সহায় কৰিব পাৰোঁ যে মই তোমাক কেনেধৰণে সহায় কৰোঁ তুমি চোৱা so saying the mouse began to cut the strong ropes of the net with its sharp teeth আৰু তাৰপিছত কি কৰিলে এনেকৈ কৈ মই চোৱা মই কেনেধৰণে তোমাক সহায় কৰি আছো তুমি চোৱা এনেকৈ কোৱাৰ পিছত কি কৰিলে so saying the mouse began to cut আৰু প্ৰথমত তেওঁ কি কৰিবলৈ ধৰিলে কাটিবলৈ ধৰিলে কাট মিন্স কাটা হয় না কাটিবলৈ ধৰিছিল ষ্ট্ৰং ৰোপছ অৰ্থাৎ কি বহুত মজবুত হয় না ষ্ট্ৰং মিন্স বহুত মজবুত বহুত শক্ত হয় না নহয় কঠিন এই ষ্ট্ৰং ৰোপছবিলাক অৰ্থাৎ নেটৰ অফ দ্য নেট অৰ্থাৎ নেটৰ যিখিনি আমাৰ ৰোপছ বা ৰছী আছিলে এই ৰছীখিনি তেওঁ কি কৰিব ধৰিছিল কাটিব ধৰিছিল আৰু কৈছে উইথ ইট ইজ শাৰ্প টিথ অৰ্থাৎ তেওঁৰ যিখিনি শাৰ্প মানে কি তীক্ষ্ণ মানে বহুত চোকা হয় নে নহয় এই তীক্ষ্ণ দাঁতেৰে তেওঁ কি কৰিবলৈ ধৰিছিল কাটিবলৈ ধৰিছিল ইন হাফ এন আৱাৰ
অৰ্থাৎ কি হ'ব ইন হাফ এন আৱাৰ মিন্স কি হ'ব কোৱা অৰ্থাৎ আধা ঘণ্টাৰ ভিতৰতে ভেৰি গুড অৰ্থাৎ কি হ'ব আধা ঘণ্টাৰ ভিতৰতে কি কৰিলে দ্য লায়ন ৱাজ ফ্ৰী তেওঁ কি কৰি পেলালে একদম এইখিনি গোটেইখিনি কাটি পিনে একদম মুক্ত কৰি পেলালে অৰ্থাৎ জালৰ পৰা তেওঁ কি কৰিলে মুক্ত কৰিলে তাৰপিছত কৈছে ইট থেংক দ্য মাউচ এণ্ড ৱেণ্ট এৱে আৰু কি কৈছিলে তেওঁ কি কৰিলে ধন্যবাদ জনালে কাক ধন্যবাদ জনাইছিল নিগনিতক কাৰণ নিগনিটোৱে তেওঁ কি কৰিলে কাটি পিনে তেওঁৰ জাল কাটি পিনে ওলাইছিল সেইকাৰণে কৈছে যে ইট থেংক দ্য মাউচ অৰ্থাৎ তেওঁ নিগনিতক ধন্যবাদ জনাইছিল এণ্ড ৱেণ্ট এৱে আৰু তাৰ পৰা কি কৰিছিল তেওঁ আঁতৰি গৈছিল ঠিক আছে বুজি পাইছা ডু ইউ আণ্ডাৰষ্টেণ্ড Yes. ঠিক আছে তাৰপিছত কৈছে ইট ৱাজ ফ্ৰী আৰু কৈছে ইট ৱাজ ফ্ৰী অৰ্থাৎ এই সিংহটোৱে কি হ'ল মুক্ত হৈ গ'ল আৰু কৈছে ইট ইজ ভেৰি হেপী আৰু তেওঁ আছিল বহুত সুখী হৈছিল এণ্ড ৱেণ্ট ইন টু দ্য ফৰেষ্ট আৰু তেওঁ ফৰেষ্ট অৰ্থাৎ অৰণ্যলৈ কি কৰিছিলে গুচি গৈছিল বুজি পাইছা পাঠটো তো আমি মাই লিটিল ফ্ৰেণ্ডছৰ আমি এনচাৰখিনি লিখিছোৱে হয় না এতিয়া আমি বুজি লওঁ চোৱা কি কৈছে প্ৰথম প্ৰশ্নটোৰ পৰা বুজি লওঁ আমাৰ এক নম্বৰ প্ৰশ্নটো কৈছে where did the lion live অৰ্থাৎ where did the lion live means মানে কি সিংহটোৱে ক'ত বাস কৰিছিল আমি লিখিছো आंसर হয় না where did the lion lives অৰ্থাৎ সিংহটোৱে ক'ত বাস কৰিছিল আমি কি आंसर লিখিছো the lion উচ্চাৰণ কৰিবাচোন the lion lived in a forest মানে কি আছিল অৰণ্য অৰণ্য বা আমি কি ক'ব পাৰো হাবিও ক'ব পাৰো ঠিক আছে অৰণ্য বা হাবি অৰ্থাৎ কি দা লায়ন মানে সিংহটোৱে লিভড মিনিছ বসবাস কৰিছিল ইন এ ফৰেষ্ট অৰ্থাৎ কি অৰণ্যত আমি ইয়াৰ অৰ্থটো এনেকৈ ক'ব পাৰো দা লায়ন লিভড ইন এ ফৰেষ্ট অৰ্থাৎ সিংহটোৱে এখন অৰণ্যত বাস কৰিছিল বুজি পাইছা এক নম্বৰটো বুজি পাইছা নেক্সট দুই নম্বৰটো কি কৈছে চোৱা what happened to the lion one day what happened means কোৱা তোমালোকে কি জানা happened মানে ঘটিছিলে অৰ্থাৎ সিংহজনৰ এদিনাখন কি হৈছিল বা কি ঘটিছিল ঠিক আছে সিংহটোৰ এদিনাখন কি হৈছিল বা কি ঘটিছিল বুজি পাইছা এতিয়া চোৱা আমি এনসাৰটো কেনে ধৰণে লিখিছো চোৱা one day a hunter one day মানে কি ৰে এদিনাখন one day মানে এদিনাখন a hunter মানে এগৰাকী চিকাৰীয়ে hunter means কি ৰে চিকাৰী মনত ৰাখিবা hunter means চিকাৰী এদিনাখন কি কৈছে চিকাৰীয়ে catch মানে ধৰিছিল অৰ্থাৎ ইয়াৰটো আমি পিছত কম catch the lion in a big net অৰ্থাৎ এখন ডাঙৰ জালত পৰি থকা এটা সিংহক কি কৰিছিলে চিকাৰীজনে ধৰিছিল বা জালত পেলাইছিল বুজি পাইছা না তো এদিনাখন তাৰ সিংহটোৰ লগত কি ঘটিছিল গম পাইছা যে one day দিনাখনে হান্টাৰ চিকাৰীজনে যিখন জাল পাতিছিলে এ বিগ নেট এই জালত কি কৰিছিল পৰিছিল বা ধৰিছিল জালখনত কি কৰিছিল সিংহটো ধৰিছিল সিংহটোৰ লগত এইটোৱে ঘটিছিল বুজি পাইছা নেক্সট প্ৰশ্নটো এতিয়া 3 নম্বৰটো কি কৈছে how did the mouse came to know what the lion was traveled আচ্ছা traveled means কি কৈছিলো কোৱাচোন travel বিপদ ভেৰি গুড মনত ৰাখিবা travel means বিপদ অৰ্থাৎ কি কৰিছিল how did the mouse came to know that the lion was traveled অৰ্থাৎ যে নিগনিটো কেনেকৈ গম পালে যে সিংহটোৱে কি কৰিছিল বিপদত পৰিছিল কেনেকৈ গম পাইছিল তো আমি আনসাৰটো কি ধৰণে লিখিছো চোৱা hearing the lion rearing the mouse rearing means কি ৰে গৰ্জন very good hearing মানে শুনা hearing means শুনা কি কৈছিলে the lion rearing অৰ্থাৎ এদিনা কি কৈছিলে সিংহটোৰ যি গৰ্জন তেওঁ গৰ্জন শুনা পাইছিল the mouse মানে নিগনিটোৱে সিংহটোৰ কি শুনা পাইছিল গৰ্জন শুনা পাইছিল আৰু কৈছে came to know এনে ধৰণে তেওঁ কি কৰিলে গম পালে যে the lion was in a trouble যে লায়নটো কি কৈছে বিপদত পৰিছে তেওঁ কি কৰিছিলে সিংহটোৰ গৰ্জন শুনা পাইছিল আৰু গৰ্জন শুনা পাই তেওঁ কি তাৰ পৰা ওলাই আহি গম পাইছিল কেনে ধৰণে যে lion was a trouble তাৰ পৰা আহি দেখা পাইছিল আৰু গম পালে যে সিংহটোৱে জালত পৰিছে আৰু জালত পৰিছে অৰ্থাৎ কি বিপদত পৰিছে ঠিক আছে প্ৰথমতে তেওঁ কি শুনা পাইছিল গৰ্জন শুনা পাইছিল সিংহটোৰ ঠিক আছে তাৰ পিছত নেক্সট 4 নম্বৰ প্ৰশ্নটো কি কৈছে 4 নম্বৰ প্ৰশ্নটোত আমি এবাৰ পঢ়ি লওঁ কি কৈছে the lion had a doubt
about the mouse's ability to help him. Why? অর্থাৎ চোৱা, the lion had a doubt about the mouse's ability to help him. অৰ্থাৎ সিংহটোৱে নিগনিটোৰ সহায়ৰ যি ক্ষমতাৰ বিষয়ে সন্দেহ কিয় কৰিছিল? অৰ্থাৎ তেওঁৰ সহায় কৰিব পাৰিব নে নাই, কাৰণ ইমান সৰু নিগনিটো তেওঁ সহায় কৰিব পাৰিব নে নাই, তেওঁ কি আছিলে মনত সন্দেহ আছিল। তুমি কেনেকৈ সহায় কৰিবা এনেধৰণৰ প্ৰশ্ন কৰিছিল নহয়। ঠিক সেই বছৰটো তেওঁ কি আছিলে, কেনেধৰণে সন্দেহটো তেওঁৰ কিয় সন্দেহটো আহিছিল? তোমালোকে কোৱাচোন কিয় সন্দেহটো আহিছিল, ক'ব পাৰিবা? কাৰণ তেওঁ একেবাৰে কি আছিলে, একেবাৰে সৰু আছিল, টু স্মল, হয় না? তো ইয়াত আনসাৰটো আমি লিখিছো। এই আনসাৰটো কি কৈছো চোৱা ইয়াত, the lion had a doubt means কি ৰে, সন্দেহ। তো লায়নৰ মনত কি আছিলে, সন্দেহ হৈছিল about the mouse's ability, অৰ্থাৎ মাউচৰ যিখিনি ক্ষমতা, এই ক্ষমতাৰ বিষয়ে তেওঁৰ সন্দেহ হৈছিল to help him, তেওঁ কেনেধৰণে সহায় কৰিব, কাৰণ because মানে কাৰণ the mouse was too small, যে মাউচটো কি আছিলে, যিটো নিগনি আছিল too small, অৰ্থাৎ বহুত কি আছিলে, সৰু আছিল, to help him। আৰু এনেধৰণে এই সৰু নিগনিটোৱে তেওঁ কেনেকৈ সন্দেহ কৰিব, এই বিষয়টোৰ তেওঁৰ কি আছিলে, মাউচৰ প্ৰতি এটা সন্দেহ আছিল। বুজি পাইছা না? তাৰ পিছত আহা নেক্সট প্ৰশ্নটো কোৱা। এতিয়া কেই নম্বৰ হ'ব, 5 নম্বৰ। 5 নম্বৰ প্ৰশ্নটোত কি কৈছে, how did the mouse free to lion, how did the mouse free the lion, অৰ্থাৎ how মানে কি ৰে, কেনেকৈ, how মানে কেনেকৈ, যে নিগনিটো কেনেকৈ সিংহটোক কি কৰিছিল, free means কি ৰে, মুক্ত, অৰ্থাৎ কেনেকৈ মুক্ত কৰিছিল। তোমালোকে জানাই কেনেকৈ মুক্ত কৰিছিল, তেওঁ কি কৰিছিল, চোকা দাঁতেৰে কি কৰিছিল, তেওঁ যিখিনি জালত পৰিছে এই জালটো কি কৰিছিল, কাটিছিল। ভেৰি গুড। এতিয়া আমি এনসাৰটো চাই লওঁ। the mouse cut the strong ropes, অৰ্থাৎ কি ৰে, মাউস অৰ্থাৎ নিগনিটোৱে the strong ropes, যিখিনি আমাৰ শক্ত মজবুত যিখিনি ৰছী আছিলে, of the net, অৰ্থাৎ জালৰ যিখিনি শক্ত ৰছী আছিল সেইবিলাক কি কৰিছিলে, কাট মানে কি কাটিছিল, with his কিহেৰে কাটিছিল, sharp teeth, অৰ্থাৎ কি sharp means চোকা, sharp means কি চোকা বা তীক্ষ্ণ, যে তীক্ষ্ণ যিখিনি দাঁত আছিল, teeth মানে দাঁত, সেই দাঁতেৰে তেওঁ কি কৰিছিল, কাটিছিল, and freed the lions, আৰু তেওঁ কি কৰিছিল, মুক্ত কৰিছিল। freed means মুক্ত, তেওঁ দাঁতেৰে কাটিছিল জালখিনি, আৰু জাল কটাৰ পিছত তেওঁ কি হৈছিল, মুক্ত হৈ পৰিছিল বা মুক্ত কৰিছিল। বুজি পাইছা? এতিয়া নেক্সট প্ৰশ্নটো কোৱা। প্ৰশ্নটো পৰা, what did the lion say, অৰ্থাৎ অৰ্থটো কি বুজি পাইছা, what did the lion say, তাৰ অৰ্থটো কি কোৱাচোন। সিংহটোৱে কি কৈছিল, ভেৰি গুড, সিংহটোৱে কি কৈছিল। আমি এনসাৰটো চাই লওঁ এবাৰ। কি তোমালোকে কোৱাচোন, তাৰ আগতে এনসাৰটো চোৱাৰ আগতে কোৱাচোন কি হ'ব পাৰে ইয়াৰ এনসাৰটো। সিংহটোৱে কি কৈছিল, ভেৰি গুড, আমি জানো থেংক, অৰ্থাৎ ধন্যবাদ জনাইছিল, হয় না? আমি এনসাৰটো এবাৰ চাই লওঁ। the lion thanked, অৰ্থাৎ সিংহটোৱে কি কৰিছিলে, ধন্যবাদ জনাইছিল। the mouse কাক ধন্যবাদ জনাইছিল, নিগনিটোক, and went away, আৰু তাৰ পৰা কি কৈছিলে, গুচি গৈছিল। ভেৰি গুড। বুজি পাইছা নে? এতিয়া এনসাৰখিনি তোমালোকে সকলোৱে ভালদৰে তোলা, আৰু আজি এইটো পাঠ সমাপ্ত। থেংক ইউ।